অনুশাসন পৰ্বতত পিতামহ ভীষ্মই এটা কথা কৈছিলে, যদি একেলেঠাৰিয়ে 12 বছৰ এটা কাম কৰা যায় তেতিয়াহ'লে তাৰ দুখ দূৰ হয়। আৰু এই কথাটো শুনিছিলে গোকুলৰ এজন ভক্তই। এই ভক্তজনে লগে লগে মালা এডাল গাঁঠি লৈ কৃষ্ণৰ মূৰ্তিক পিন্ধাই দিলে। পিন্ধাই দিওঁতে তেওঁ ক'লে যে প্ৰভু, এই মালাডাল মই সদায় এই 12 বছৰ সদায় তোমাক পিন্ধাম, কিন্তু প্ৰভু মোৰ এটা চৰ্ত আছে, যেতিয়া 12 বছৰৰ শেষৰ বা 13 বছৰত ভৰি দিব, ৰাতিপুৱা তুমি কিন্তু মোৰ ঘৰত আহিব লাগিব আৰু আমি ৰাতিপুৱা দুইজনে একেলগে ভোজন কৰিম। কথা হ'ল তেওঁ 12 বছৰৰ দিন তেওঁ মালাডাল গাঁঠি তেওঁ সদায় তেওঁ মালাডাল পিন্ধাই দিয়ে। আৰু পিন্ধাই দিওঁতে তেওঁ কৃষ্ণৰ আছে কয় যে প্ৰভু, মই আজি ইমান দিন আপোনাক পিন্ধাই আছোঁ। তেনেকৈ গৈ আছে পিন্ধাই আছে, তেওঁ কিন্তু সদায় মনত পেলাই গৈ থাকে যে প্ৰভু, মই আজি মালাডাল পিন্ধালোঁ, আজি ইমান দিন গ'ল। এনেকৈ গৈ 12 বছৰৰ শেষৰ দিনটো যেতিয়া হ'ল, তেওঁ ক'লে যে প্ৰভু, আজিতো 12 বছৰ মোৰ শেষৰ দিন, কাইলৈ 13 বছৰত ভৰি দিব। প্ৰভু, কাইলৈ তুমি মোৰ ঘৰত আহিবা আৰু মই তোমাক আপ্যায়ন কৰিম। তেতিয়া তেওঁ গুচি গ'ল। আৰু যদি প্ৰভু তুমি কাইলৈ নাহা, তেতিয়াহ'লে প্ৰভু মই তোমাক কিন্তু ক্ষমা নকৰিম। যোৱা কথা গ'ল, তেওঁ মালা পিন্ধালে, তেওঁ ঘৰলৈ গুচি আহিলে। সেইদিনা সন্ধিয়াৰ পৰা তেওঁ যেতিয়া প্ৰভু আহিব, সন্ধিয়াৰ পৰা তেওঁ বনোৱাত ভোগ বনোৱাত তেওঁ হেৰি হৈ আছে, বিলীন হৈ আছে। তেওঁ ইটো বনাইছে সিটো বনাইছে, 56 ভোগ বনাইছে। তেওঁ ভোগ বনাই আছে, বনাই গোটেই ৰাতি তেওঁ হাঁহি মজগুল হৈ তেওঁ ভোগ বনাইছে। কাইলৈ কৃষ্ণ তেওঁ ঘৰলৈ আহিব। ৰাতিপুৱা হ'ল, তেওঁ গা পা ধুলে, পূজা পাতল কৰি কৃষ্ণক স্মৰণ কৰিলে। তেওঁ যাব নোৱাৰে সেই মন্দিৰলৈ। তেওঁ তেতিয়া ধুনীয়াকৈ ভোগখিনি বিলালে, ভাগ কৰি ল'লে। ভাগ কৰি থৈ কৃষ্ণ আহিব ৰাতিপুৱা তেওঁ কৃষ্ণলৈ বাট চাই আছে, আহিব বুলি বাট চাই আছে, কিন্তু কৃষ্ণ অহা নাই। তেওঁ সময়ক্ষণ গণি আছে, আহি আছে। প্ৰাতঃ যিটো প্ৰাতঃ সময় বুলি কয়, প্ৰাতঃ সময়টো তেওঁ হৈ গ'ল। তেওঁ সময়টো গৈ আছে, কিন্তু সন্ধিয়া হ'ল, তেওঁ নাই অহা। তেওঁতো খঙত অগ্নিশৰ্মা হৈ গ'ল যে কৃষ্ণ কিয় নাহিলে। নহা দেখি তেওঁ গোটেই যিমানখিনি ভোগ আছিলে সেই ভোগখিনি তেওঁ বান্ধি পেলালে। বান্ধি লৈ সেই যোনটো মন্দিৰত তেওঁ মালা পিন্ধাইছিলে সেইফালে গৈ পেলাই তেওঁ মন্দিৰৰ মূৰ্তিটোক ক'লে যে তুমি এটা পাথৰৰ মূৰ্তি, তুমি মোৰ কথা নুশুনিলা আৰু মই তোমাক একো কৰিব নোৱাৰোঁ বুলি কৈ তেওঁ কৃষ্ণক তাতে গালি খপনি পাৰি তেওঁ পাথৰৰ মূৰ্তি বুলি কৈ তেওঁ ঘূৰি আহিলে। ঘূৰি তেওঁ মুখত বুৰ কৰি গালি পাৰি আহি আছে। তেনেকুৱাতে এটা সৰু বাচ্চা ল'ৰাই মাতিলে, বাবা 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 বুলি মাতিলে। তেওঁ উভতি চালে যে এশমান গৰু লৈ আহিছে। গৰু লৈ আহি তেওঁ ক'লে যে কি হ'ল? কৈছে, বাবা মই ইমানখিনি গৰু গাই লৈ আহিছোঁ, আপুনি ইমান খঙত আহিছে কি নাজানো, আপুনি কিবা গাই আহিছে যে আপোনাক মই অকণমান কাষলৈ পঠাই দিওঁ, কাৰণ মই সিহঁতি খুন্দিয়াব, আপুনি পৰি যাব, আপোনাক দুখ পাব, সেইকাৰণে বাবা মই আপোনাক অকণ কাষত দিম। তেতিয়া কয় যে বাবা আপুনি ইমান খঙত কিয় আহিছে, আৰু আপুনি ইমান ধুনীয়া ইমান গোন্ধাইছে বাবা, ইমান কিবা খোৱা আহাৰ আনিছে আপুনি? তেতিয়া ক'লে নাই মই খোৱা আনিছোঁ, কিন্তু মোৰ একো হোৱা নাইকিয়া, মোৰ খঙত নাই। এই কৃষ্ণ বোলে দেখিছে, কি যে মূৰ্তি তাতে কৃষ্ণ এটা মূৰ্তি আছে, মই 12 বছৰ দিন মই মালা পিন্ধাব, আজি 13 বছৰ প্ৰথম পোৱাতে তেওঁ আজি অহা কথা আছিলে, মই আজি এইবিলাক চব নষ্ট কৰিলে। এই পাথৰ মূৰ্তিটোৰ ওচৰলৈ গৈছিলোঁ, তেওঁ খঙত অগ্নিশৰ্মা হৈ আছে। তেতিয়া ক'লে যে আপুনি খং নকৰিব, ইমান খং কৰিতো লাভ নাই, তেওঁ নাহিলেই। এটা কাম কৰে নেকি, আপোনাৰ যদি ভোগটো যিখিনি আনিছে মোক অলপ দিবনে, আমি খাওঁ দুজনে একেলগে বহি খাওঁ, মোক দিবনে? তেতিয়া ক'লে ঠিক আছে তুমি খোৱা, মই নাখাওঁ। কৈছে আপুনি নাখালে কেনেকৈ হ'ব, ময়ো নাখাওঁ, আপুনি মোক খাম, দুজনে একেলগে খাম, কিন্তু বহা, তেওঁ ক'লে। তেতিয়া কৃষ্ণই দুজনে একেলগে বহিলে। কিন্তু কৃষ্ণই ক'লে এটা কথা যে আপুনি মোক খোৱাবলৈ ক'লে যে মই কেনেকৈ খাম, মই আল্টিমেট 2খন হাতে মোৰ লেতেৰা, মইতো বাবাক খাব নোৱাৰিম, তুমি মোক খুৱাই দিয়া। তেতিয়া বাবাই ক'লে ঠিক আছে মই তোমাক খুৱাই দিম। খুৱাই দিলে। তেওঁ অকণমান কিবা এটা তেওঁ মুখত দিলে, খালে। 2 নম্বৰ গৰা তেওঁ খালে। 3 নম্বৰ গৰা খাওঁতে তেওঁ সেই সৰু ল'ৰাটো চকু জলজলীয়া হৈ আহিলে। চকু জলজলীয়া হৈ আহোঁতে তেতিয়া বাবাই ক'লে কিয় তুমি এনেকৈ কান্দিছা, কিয় তোমাৰ চকু পানী ওলাইছে, মই তোমাৰ ভোক লাগিছে, মই তোমাক খাবলৈ দিছোঁ, তোমাৰ কিবা হৈছে নেকি? কৈছে বাবা মই তোমাক এটা কথা কওঁ,
আজি তুমি মালা মোক নিপিন্ধোৱা। তেতিয়া বাবাই তেওঁ মোক কৈছে তুমি কোন হয়? কৈছে বাবা তুমি যেন মোক সদায় মালা পিন্ধোৱা, ময়ে সেই কৃষ্ণ। তুমি মালা পিন্ধালে আমি দুয়ে আলিংগন কৰা যেন লাগে।